আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আজি হৈ যোৱা 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকতখন যিসমূহ MCQ আছে আমালোক আজি এই ভিডিঅ'টোত সলভ কৰিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে কৈ আছোঁ আজিৰ যিখন প্ৰশ্নকাকত আছিল ইমান সহজ নাছিল, অলপমান টাফ আহিছে, তথাপিও MCQবোৰ বহুত ইজি আছিল। ঠিক আছে, তো 1 নম্বৰ যিটো প্ৰশ্ন আছে সেইটোৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে বি। মই তোমালোকক আজি বুজাই নিদিম, কেৱল মাত্ৰ এনসাৰবিলাক কৈ দিম। ঠিক আছে, 2 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে চি, 3 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ, 4 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে ডি, 5 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ, 6 নম্বৰৰ হ'ব লাগিছে ডি, 7 নম্বৰৰ এ, তোমালোকে মিলাই ল'বা, 8 নম্বৰৰ হ'ব লাগিছে এ, 9 নম্বৰৰ হ'ব লাগিছে এ, 10 নম্বৰৰ হ'ব লাগিছে এ, 11 নম্বৰৰ হ'ব লাগিছে ডি, 12 নম্বৰৰ হ'ব লাগিছে বি, 13 নম্বৰৰ হ'ব লাগিছে এ, 14 নম্বৰ হ'ব লাগিছে বি, 15 নম্বৰ হ'ব লাগিছে এ। অপশ্যন এ কাৰেক্ট এনসাৰ। ঠিক আছে, 16 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে চি, 17 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে ডি, 18 নম্বৰ প্ৰশ্নৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে ডি, এইটোৰো ডি হয়। ঠিক আছে, 19 নম্বৰ যিটো আছে সেইটোৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ, 20 নম্বৰৰ যিটো আছে সেইটোৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে ডি, 21 নম্বৰ যিটো আছে সেইটো কাৰেক্ট অপশ্যন হ'ব লাগিছে ডি, 22 নম্বৰ হ'ব লাগিছে কাৰেক্ট অপশ্যন এ। ঠিক আছে, চি নহয় এ হয়। ইয়াৰ অৰ্ড দিছে, মই 22 নম্বৰটোৱে কৰি দিছোঁ, অৰ্ডটো দিয়া নাই। ঠিক আছে, 23 নম্বৰটোৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে বি, ইয়াৰো অৰ্ড দি আছে, মই অৰবিলাকৰ কৰি দিয়া নাই, মই ডাইৰেক্ট প্ৰশ্নবিলাকৰে কৰি দিছোঁ। ঠিক আছে, 24 নম্বৰৰ কাৰেক্ট অপশ্যন হ'ব লাগিছে এ, এইটো ফুটপ্ৰিণ্ট উইদাউট ফিটৰ পৰা আহিছে। ঠিক আছে, এইটোৰো অৰ আছিল। ফুটপ্ৰিণ্ট উইদাউট ফিট এই কিতাপসমূহৰ সেই কিতাপৰ এই পাৰ্ট যিখন কিতাপৰ পৰা আহিছে সেই কিতাপখনৰ প্ৰতিটো প্ৰশ্নত অৰ থাকে। ঠিক আছে, 25 নম্বৰ হ'ব লাগিছে কাৰেক্ট অপশ্যন এ, এইটোৰ অৰ আছে, অৰৰ এইটো কাৰেক্ট অপশ্যন হ'ব লাগিছে চি। ঠিক আছে, অৰবিলাকৰ 26 নম্বৰ হ'ব লাগিছে বি আৰু অৰটোৰ হ'ব লাগিছে চি। 27 নম্বৰ হ'ব লাগিছে বি। PDF যেতিয়া বনাইছোঁ তেতিয়া হয়তো মই দেখাই নাই, সেইকাৰণে এই ফটোখন এনেকুৱা হৈ আছে। ঠিক আছে, 28 নম্বৰ হ'ব লাগিছে বি অপশ্যন, অপশ্যন বি কাৰেক্ট এনসাৰ। 29 নম্বৰ হ'ব লাগিছে অপশ্যন ডি কাৰেক্ট এনসাৰ। 30 নম্বৰ হ'ব লাগিছে অপশ্যন চি। 31 নম্বৰ হ'ব লাগিছে অৰ্থাৎ 31 অপশ্যন ডি নম্বৰ কাৰেক্ট এনসাৰ। 32 নম্বৰ এনসাৰটো হ'ব লাগিছে অপশ্যন বি। 33 নম্বৰ হ'ব লাগিছে অপশ্যন চি। 34 নম্বৰ হ'ব লাগিছে অপশ্যন ডি। 35 নম্বৰ হ'ব লাগিছে অপশ্যন এ। 36 নম্বৰ হ'ব লাগিছে অপশ্যন ডি। 37 নম্বৰ হ'ব লাগিছে অপশ্যন চি। ঠিক আছে, 38 নম্বৰ হ'ব লাগিছে অপশ্যন চি। 39 নম্বৰ হ'ব লাগিছে অপশ্যন বি। 40 নম্বৰ হ'ব লাগিছে অপশ্যন চি। 41 নম্বৰ হ'ব লাগিছে অপশ্যন বি। ঠিক আছে, তাৰপিছত এইখন তোমালোকক মই নিদিওঁ, তোমালোকে নিজে কৰি ল'বা এইখন। তাৰপিছত তোমালোকৰ কি দিছে, 42 নম্বৰ হ'ব লাগিছে অপশ্যন বি। 43 নম্বৰ হ'ব লাগিছে অপশ্যন এ। 44 নম্বৰ হ'ব লাগিছে অপশ্যন চি। মই তোমালোকক আগৰ এটা ভিডিঅ'ত কৈছোঁ যে নজনা প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব লাগে, ইয়াত সেইটো কাৰ্যকাৰী তোমালোকে কৰিব পাৰা, কাৰণ ইয়াত দেখা এ আৰু 2 শুদ্ধ। ঠিক আছে, 45 নম্বৰ লাগিছে অপশ্যন চি। 36 নম্বৰ তোমালোকক কি লিখিব দিছে, ৰাইট টু সেন্টেন্স এবাউট দ্য ভিউ ডেট ৰাজবীৰ শ্ব' আউটছাইড ফ্ৰম হিজ উইণ্ড'। এইবোৰ তোমালোকৰ ডাইৰেক্ট এনসাৰ, MCQ নহয়। তাৰপিছত এইবাৰ যিখন এছে আহিছে সেইখন এছে কোনোৱে ভবা নাছিল যে এইবাৰ এনেকৈ এছে আহিব, তথাপিও কিন্তু এনেকৈ এছে আহিছে। তো মোৰ এই কথাটো কোৱাৰ উদ্দেশ্য হ'ল সমূহ ছাত্ৰ ছাত্ৰীক মই কৈ আছোঁ, এই প্ৰশ্নকাকতখন দেখি ভাবা আৰু তেনেকুৱাকৈ পঢ়া যে তোমাৰ বাকী প্ৰশ্নকাকতখন কেনেকুৱা হ'ব। নেচাৰেল ৰিচাৰ্চ, আউটডোৰ গেমছ, ইউৰ ফেভাৰেট বুক। আউটডোৰ গেমছ অহাৰ কথাই নাই, তথাপিও দিছে। তো আউটডোৰ গেমছ হয়তো বহুতে পঢ়া নাই, কিন্তু ইউৰ ফেভাৰেট বুক এইটো আগৰ পৰা আছে, এইটো বহুতে হয়তো কমন দিছে, কিন্তু এইটোৱে আহিছে। গতিকে মোৰ হিচাপত যিবোৰ ইউৰ ফেভাৰেট বুক লিখিছে তেওঁলোকৰ হয়তো 5 নম্বৰ আছে, 5 নম্বৰে পাবা। ঠিক আছে, অৰ আছে এটা।
একেবাৰে শেষৰ ফালে যিবিলাক ট্ৰান্সলেশ্যন দিছে এইবাৰ অসমীয়াৰ পৰা ইংৰাজী নহয় ইংৰাজীৰ পৰা অসমীয়ালৈ দিছে ইয়াৰ আগৰবাৰো তেনেকুৱা কৰিছে এইবাৰো এনেকুৱাই কৰিছে ঠিক আছে তো 1 নম্বৰ কি কৈছে উই হ্যাভ টু লাৰ্ণ আৱাৰ লেসন ৰেগুলাৰলি ইয়াৰ অসমীয়াটো হ'ব কি আমি নিয়মিতভাৱে আমাৰ পাঠ শিকিব লাগে আকৌ এবাৰ কৈ আছোঁ আমি নিয়মিতভাৱে আমাৰ পাঠ শিকিব লাগিব ঠিক আছে আমি নিয়মিতভাৱে আমাৰ পাঠ শিকিব লাগিব তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এই 1 নম্বৰ ট্ৰান্সলেশ্যনটো এনেকুৱা লিখিছে তেওঁলোকে 1 মাৰ্ক পাই গৈছে ঠিক আছে 2 নম্বৰটো কি হ'ব ষ্টুডেণ্টছ শুড নট বি ডিষ্ট্ৰেটেড বাই পলিটিকেলছ ৰাজনীতিত ছাত্ৰ ছাত্ৰীক অন্যমনস্ক হ'ব নালাগে আকৌ এবাৰ কৈ আছোঁ ৰাজনীতিত ছাত্ৰ ছাত্ৰীক অন্যমনস্ক হ'ব নালাগে এইটো ট্ৰান্সলেশ্যনৰ এছামিজ এইটোৱে হ'ব তাৰপিছত সি নম্বৰটো কি কৈছে আসাম ইজ এ লাৰ্ণ্ড অফ ডিভাৰ্চিটি ইয়াৰ অসমীয়াৰ হ'ব কি অসম বৈচিত্ৰ্যৰ ভূমি তো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এই ট্ৰান্সলেশ্যনটো এনেকুৱা কৰি লিখিছে যে অসম বৈচিত্ৰ্যৰ ভূমি তেওঁলোকৰ 3 মাৰ্ক পাই গ'লে ঠিক আছে যদি তিনিটা শুদ্ধ হৈছে বা এনেকুৱা কৰি লিখিছা তোমালোকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু আজিৰ পৰীক্ষাটো এই ইংলিছ পৰীক্ষাটো তোমালোকৰ কেনেকুৱা হ'ল তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু কোনে কিমান পাবা এই পৰীক্ষাটোত সকলোৱে কমেণ্ট কৰিবা ঠিক আছে